কিমান নিকৃষ্ট, কিমান নিষ্ঠুৰ মানুহ, জীৱশ্ৰেষ্ঠনে নিকৃষ্ট। একুৰা জুইত দিয়া গ'ল এটা সপোন। কোনে কিয় কৰিলে এই ভয়ংকৰ কাম? এতিয়া মাথো জ্বলিছে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি, কিন্তু নিথৰে কান্দিছে প্ৰকৃতিয়ে। অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি দুৰ্বৃত্তৰ অগ্নিসংযোগ। মোলাই কাঠনি 2.0 নামেৰে নতুনকৈ গ্ৰহ লৈ উঠা ব্ৰহ্মপুত্ৰৰ চাপৰিত ভয়ংকৰ ঘটনা। যাদৱ পায়েঙৰ জীয়ৰী মুন্মী পায়েং আৰু এটা 70জনীয়া দলৰ প্ৰচেষ্টা 2020 বৰ্ষৰ পৰা আৰম্ভ হৈছিল চাপৰিটোত গছপুলি ৰোপণৰ কাম। স্থানীয় যুৱক আৰু দৰ্শনাৰ্থীৰ প্ৰচেষ্টাত নিৰ্বাপন কৰা হয় শেষত জুই। নতুনকৈ গ্ৰহা মোলাই কাঠনিৰ সপোন খন্তেকতে চাৰখাৰ। মোলাই কাঠনি 2.0 অগ্নিসংযোগ কৰিলে কোনো দুষ্কৃতিকাৰী নিকৃষ্ট লোকে। 2022 চনত চাপৰিটোত আৰম্ভ কৰিছিল গছপুলি ৰোপণ। যাদৱ পায়েঙৰ জীয়ৰী মুন্মী পায়েঙে আৰম্ভ কৰিছিল 70জনীয়া এটা দলৰ প্ৰচেষ্টাত গছপুলি ৰোপণ। আৰু এই সপোনৰ অৰণ্যখন খন্তেকতে যেন শেষ হৈ গ'ল। দেওবাৰে দুপৰীয়া কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰি শেষ কৰি দিলে চাপৰিটো। ঘটনাৰ প্ৰকৃত কাৰণ কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই। এতিয়া লক্ষণীয় কথাটো হ'ল, এয়া কোনো দুষ্কৃতিকাৰীৰ কাম নে ষড়যন্ত্ৰ, নে কিবা নতুন আৰম্ভণি, নে অৰণ্য দখলৰ চেষ্টা। মই জুই লগোৱাৰ বিষয়টো কাকো সন্দেহ কৰিব নোৱাৰো, যিহেতু আমি দেখা নাই। মই 11:25হে যেনেকে ফোন পাইছিলো বাংমৰা ইক' কেম্পৰ পৰা, তেওঁলোকে টুৰিষ্ট যিহেতু নিয়ে, তাৰ পৰা সীমান্ত দলে মোক ফোন কৰিছিলে, তোমালোকৰ নতুন প্লেণ্টেশ্যন কৰা জেগাত কোনোবাই জুই লগাই দিলে। মই যেনেকে খবৰটো পালো, ৰখা নাই ইয়াতে। মোৰ ভাইটি আৰু ভাগিন ল'ৰা আৰু ভতিজাখিনি লগৰ আৰু গাঁৱৰো খবৰ দিয়াৰ লগে লগে মোৰ মামাৰ ল'ৰা আৰু খুৰাহঁত, তেনেকে গাঁৱৰ খুৰাহঁত আহি তাত আমি গৈ পাইছো। কিন্তু আমাৰ লগত সেই ইয়াৰ পৰাতো যাব লাগে 40 মিনিটমান সময় লৈছে। সেই সময়ত 30জনীয়া এটা স্কুলৰ টিমো আছিলে, যিহেতু ফিল্ড ষ্টাডিত মোলাই কাঠনিলৈ অৰহৰ বহুত বেছি এইবছৰ, আৰু পৰ্যটকখিনিতো আছেই। আৰু এইটো ক্ষেত্ৰত আমি গৈ পাই দেখিছো পুৰা ডাঙৰ জুই। এই জুইটো মানে সম্ভৱ হ'বনে নহয় এনেকুৱা লাগিছে, যদিও আমি ৰখা নাই। মোৰ ভাইটি, ডাঙৰ ভাইটিটো একদম ৰখা নাই। সিয়ে এবুকু পানী, চবৰ কাৰণে এবুকু পানী, তাত 100 মিটাৰ মানৰ এটা এৰাসতি পাৰ হৈ যাব লগা হৈছে। গৈ আৰু ডাঙৰ জাও গছবোৰ ভাঙিছো। আচলতে সেই জাও গছবোৰে একদম সেইটো টাইমত খুব কোবাই জুই নুমাবলৈ সক্ষম হৈছো। সেই জুই নুমাই থাকোতে মাজুলীৰ জিলা প্ৰশাসন, বন বিভাগ, তেওঁলোকে অৰহৰ মোৰ টেলিফোন যোগে আছিলে। তেওঁলোকে সেইটো টাইমত সাহস দিছে। এই সাহসটো তেওঁলোকক ধন্যবাদ। আৰু জুই নুমাবলৈ আমি সক্ষম হৈ গলো 2:15 মানত, যিহেতু তাত এটা এই যোনটো মোলাই কাঠনি 2 নাম দিয়া হৈছে, এইটো 2022 চনৰ পৰা নতুন প্লেণ্টেশ্যন এৰিয়া, একেবাৰে নতুন। তাত আপুনি 5 বছৰীয়া পুলি পাব, আৰু 3 বছৰীয়া আছিলে, 1 বছৰীয়া আছিলে। 1 বছৰীয়া খিনিতো একেবাৰে মৰি গৈছে।